হয় আজি বেসিক্যালি আমার ন্যাশনাল অলিম্পিক্স এসোসিয়েশন অফ ইন্ডিয়া তারে যোনটো ইস্ট জোনৰ রিজনাল কম্পিটিশন যোনটো গুৱাহাটীত আজি প্ৰথমবাৰৰ কাৰণে হৈ আছে এই কম্পিটিশনটো বেসিক্যালি পার্সোনাল ডিসেবিলিটি ক্যান্ডিডেটৰ কাৰণে হয় যোনখিনি ক্যান্ডিডেটস আমাৰ অসম প্লাস এন্টায়াৰ ইষ্টৰ হয় মানে আমাৰ নৰ্থ ইষ্টৰ পাৰ্ট অলিম্পিক্স বুলি ক'বলৈ হ'লে আমি বেসিক্যালি আমি এইটো ক'ব পাৰোঁ যে যেনেকুৱা আপোনাৰ প্যাৰালিম্পিক্স থাকে স্পৰ্টছত ঠিক তেনেকুৱা স্কিলছৰ কাৰণে অলিম্পিক্স হয় তো অলিম্পিক্সত যোনখিনি ক্যান্ডিডেট তেখেতলোকে আমাৰ ৰিজনাল লেভেলত আজি কম্পিটিশন কৰিব কম্পিটিশনত জিকাৰ পিছত যোনে গোল্ড মেডেল জিকিব তেখেতলোকে নেশ্যনেলত যাব যোনটো নেশ্যনেলৰ কম্পিটিশনটো এইবাৰ আমাৰ নৱেম্বৰত দিল্লীত হ'ব তাৰে পৰা নেশ্যনেলত যোনখিনি ভাল পাৰফৰ্মেন্স কৰিব আণ্ডাৰ ট্ৰেইনিঙৰ পিছত তেখেতলোকে 2027ত ফিনলেণ্ডত যাব তো সেই ৰোড মেপটোৱে চাই এইবাৰ আমাৰ যোনটো ইষ্ট জোনৰ যোনটো কম্পিটিশন এইবাৰ গুৱাহাটীত পাতিছোঁ আমি আশা কৰোঁ যে আমাৰ অসমৰ পৰা স্পেচিয়েলি আৰু নৰ্থ ইষ্টৰ পৰা যাতে ক্যান্ডিডেটখিনি ইয়াতে পাৰ্টিচিপেটছ কৰি গোল্ড মেডেল জিকি দিল্লীত যাব পাৰে নেশ্যনেল খেলিব আৰু তাৰে পৰা 2027ত ফিনলেণ্ডত যাব পাৰে এইটো কাৰণে যাতে আমাৰ অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনে থ্যাংক ইউ স্কিল কম্পিটিশন যেনেকুৱা ক্ৰোচিয়া আছে বাস্কেট মেকিং আছে মেনিকিউৰ আছে হেয়াৰ ড্ৰেছিঙৰ আছে মাছাজৰ আছে ক্যাডৰ আছে গোটেইখিনি ডিসেবিলিটিৰ কাৰণে হয় নেশ্যনেল অলিম্পিক্স মানে আপোনাৰ ডিসেবিলিটিৰ কাৰণে হয় যাৰ আপোনাৰ লোকোমোটৰ ডিসেবিলিটি হ'ব পাৰে হিয়াৰিং ইম্পেয়াৰ্ড হ'ব পাৰে ল' ভিজন হ'ব পাৰে তেনেকুৱা টাইপৰ ডিসেবল ক্যান্ডিডেট ইয়াতে পাৰ্টিচিপেট কৰে আমাৰ আজি মোৰ দেন 55 ক্যান্ডিডেটস পাৰ্টিচিপেট কৰিছে এন্টায়াৰ নৰ্থ ইষ্টৰ প্লাস কলকাতা ভুৱনেশ্বৰ তাৰপিছত পাটনা এইবিলাকৰ পৰাও আহিছে আৰু প্লাস আমাৰ অসমৰ পৰাও আহিছে গুৱাহাটী নিয়াৰবাই প্লাস কামৰূপ ৰুৰেল বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা ঠিক আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ